হরি বল হরি বল হরি আরবার হরি বল হরি বল হরি বল নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় শ্রীমন্ত শংকৰ হৰি ভকত জন জন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম যিটো মহামতি গুৰুজন হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰুৰী খুজিবাক প্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে কৃষ্ণ ভাদ মাহ পবিত্ৰ মাহ বুলি ধৰা হয় এই কাৰণে এই পবিত্ৰ মাহতেই পৰম ব্ৰহ্মৰ অংশ অৱতাৰ পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিলে এই ভাদ মাহতে যি দুজনা গুৰুৰ সান্নিধ্যত যি দুজনা গুৰুৰ কৃপাত আমি কলি নৰসকলে অমৃত সন্তান হৈ তেৰাৰ প্ৰচাৰিত গুণ নাম ভাগৱতৰ গুণ নাম শ্ৰৱণ কৰিবলৈ পাইছোঁ সেই গুৰু দুজনৰ তিথি এই ভাদ মাহতে পুণ্য ভাদ মাহত ভগৱানৰ গুণ কথা ভগৱানৰ গুণ লীলা চৰিত্ৰ সম্বলিত শ্ৰেষ্ঠ ভাগৱত গ্ৰন্থখানিৰ ব্যাখ্যা আলাপ আলোচনা গংগাৰ পাৰত শুকমনিমুখে প্ৰচাৰ হৈছিলে এই পুণ্য ভাদ মাহৰ শুক্লপক্ষৰ নৱমী তিথিৰ পৰা পূৰ্ণিমা তিথিলৈকে এই 7 দিন পৰম ধাৰ্মিক ৰাজা অথচ তৰুণ কালতে প্ৰাণ ত্যাগ কৰিব লগা হৈছিলে পৰীক্ষিত
সেই পৰীক্ষিতে শ্ৰৱণ কৰিছিলে, পৰিধান কৰিছিলে সোণৰ মুকুট, সেইদিনাই কলি দংশন কৰিলে। আপোনাসকলে জানে স্বৰ্ণ মুকুটটো কাৰ আছিলে? যি স্বৰ্ণ মুকুট পৰীক্ষিতে ধাৰণ কৰিছিলে, পৰিধান কৰিছিলে, সেই মুকুটটো কাৰ আছিলে? জৰাসন্ধৰ। জৰাসন্ধ ভীমে বধ কৰি জৰাসন্ধৰ মুকুটটো আনিছিল। যুধিষ্ঠিৰে বাধা দিছিলে, ঘূৰাই দিয়া নাই দাদা, আমি হত্যা কৰিছোঁ নহয়, তেওঁলোকৰ কোনো নাই আৰু আমি আনিছোঁ। ৰাজভঁৰালত যেতিয়া থৈছিলে, তেতিয়া ভিতৰভাগ ৰাজ কাৰ্য চলি থাকোঁতেই বহিৰ্ভাগ চাবৰ কাৰণে ইচ্ছা গ'ল পৰীক্ষিতৰ। তৎকালেই এই ভঁৰালত থকা চিকমিকিয়া স্বৰ্ণ মুকুটটো পৰিধান কৰিছিলে। তেতিয়াই কলি দংশন কৰিলে। সোণাত কলি আছে। সেই কলি দংশনত মহাপাপত লিপ্ত হৈ ধ্যানস্থ সমীক ঋষিৰ ডিঙিত মৃতসৰ্প আৰি দিছিলে। পুত্ৰ শৃংগীমুনি অভিশাপ দিছিলে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক সৰ্পই দংশন কৰিব। প্ৰভু অকল আইসকল, এই 7 দিনৰ ভিতৰত আমি নমৰিম নে? পৰীক্ষিত উপলক্ষ, পৰীক্ষিত উদাহৰণ। আমি নাজানো সেইটো দিন কোনটো দিন হ'ব, কিন্তু পৰীক্ষিতে জানিছিল আজিৰ পৰা 7 দিনৰ 7 দিনৰ ভিতৰত। আৰু এই ভাগৱত গুণলীলা চৰিত্ৰ ভগৱন্তৰ মৃত সৰ্পৰ পৰাই উৎপত্তি হ'ল, আৰম্ভ হ'ল। আৰু জীয়া সৰ্পডালৰ পৰা পৰীক্ষিতে যেতিয়া মুক্তি পাব, পৰীক্ষিতৰ সেই মুক্তি পোৱাৰ পিছত অৰ্থাৎ জীয়া সৰ্প যেতিয়া শৰীৰ দংশন কৰিব, তেতিয়া ভাগৱত শেষ হ'ব। জীয়া মৃত সৰ্পৰ দ্বাৰা আৰম্ভ হ'ল আৰু জীয়া সৰ্পৰ দ্বাৰা শেষ হ'ল। যি নহওক, এইহেন ভাদ মাহতে ভাগৱতৰ কথোপকথন শুকমণি আৰু পৰীক্ষিতৰ মাজত আলোচনা হৈছিলে। ভগৱন্তই ভিন্ন কাৰণত তিনিটা, মূল কাৰণ তিনিটা অৱতাৰ ধাৰণ কৰে। গীতাৰ 4ৰ্থ অধ্যায়ৰ যি জ্ঞান যোগ 7 নম্বৰ শ্লোকত আছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তৎ আত্মনাম সৃজম্যহম। হে ভাৰত, হে অৰ্জুন, হে সখা, যেতিয়াই যেতিয়াই ধৰাধামত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, ধৰ্মৰ গ্লানি হয়, তৎ আত্মনাম সৃজম্যহম, তাত মই নিজেই সৃষ্টি হওঁ। 8 নম্বৰ শ্লোকত কৈছে কি কাৰণত? তিনিটা। পৰিত্ৰাণায় সাধুনাম বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। প্ৰথম পৰিত্ৰাণায় সাধুনাম বিনাশায় সদুষ্কৃতাম, আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰিবৰ কাৰণে, ধৰ্ম স্থাপনাৰ কাৰণে, সংস্থাপনৰ কাৰণে মই আৱিৰ্ভাৱ হওঁ। ভগৱন্ত কপিলক পাবৰ কাৰণে 3য় স্কন্ধ ভাগৱতে কৈ আছে। মহৰ্ষি কৰ্দম মুনিয়ে স্তুতি কৰিছিলে, যেতিয়াই ব্ৰহ্মাৰ নিৰ্দেশত সৃষ্টিৰ ভাগ ল'ব লগা হ'ল, তেতিয়াই মোক স্ত্ৰী এগৰাকী লাগিব নহয়। স্ত্ৰী কামনাৰ কাৰণে স্তুতি আৰম্ভ কৰে। সন্তুষ্ট হৈ ভগৱন্তই তোমাৰ স্ত্ৰী মনু আৰু শতৰূপা সংগে জীয়ৰী দেৱহূতিৰ সৈতে তোমাৰ বিয়া হ'ব, আৰু তোমাৰ 9 গৰাকী কন্যা হ'ব।
কলা, অনুসূয়া, শ্ৰদ্ধা, ক্ৰতু, শান্তি আদি কৰি 9গৰাকী, তাৰপিছত তোমাৰ গৃহে মই নিজেই আবিৰ্ভাৱ হ'ম, নিজেই জন্মগ্ৰহণ কৰিম। এইটো ভগৱন্তৰ কথা। সেইমতে 9গৰাকী কন্যাৰ পিছত ভগৱন্তৰ উপস্থিত হ'ল কৰ্দম ঋষি আৰু দেৱহূতিৰ গৃহত। নাম থলে কপিল। ভগৱন্ত আৰু কপিল মহামুনি, কপিল ভগৱানক দেৱহূতিয়ে পাই ব্ৰহ্মাৰ বচন স্মৰি যে ভগৱন্ত প্ৰভু আমাৰ পুত্ৰ হ'লেও ভগৱন্ত। এতিয়া ভগৱন্ত কপিলে মাতৃ দেৱহূতিক ভক্তি যোগৰ কথা কৈ আহিছে। ভক্তি, যি ভক্তি অবিহনে এই সংসাৰত আমি অমৃত সন্তান হৈও বেকা পথেৰে আমি গতি কৰিব লগা হৈছে। ভক্তি কেতিয়া উপজিব? শৰণ ৰূপ বীজ ৰোপণ কৰিলেহে ভকতি বৃক্ষ উপজিব। শৰণ ৰূপ বীজ অৰ্থাৎ গছ এজোপা যদি গজিব লগা হয়, গুটি ৰুব লাগিলে সেই গুটিটো হৈছে শৰণ, আশ্ৰয়। আমাৰ কি এনেকুৱা বিপদ হৈছে, কি আপদ হ'ল, কি সংকট হ'ল, আমি শৰণ বা আশ্ৰয় ল'ব লাগে? এয়াই ভক্তিৰ তত্ত্ব। আমি সংসাৰত আহিছোঁ, কিন্তু আমি সংসাৰত আহি মানৱী জনমটো সফল কৰাৰ কাৰণে মনু, শুকমুনি, জাম্বৱন্ত, প্ৰহ্লাদ, বলি আদি শৰণ লৈছিল। হৰি চৰণত শৰণ ললো হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো হৰি নাৰায়ণ। ক'ত শৰণ ল'ব? যাদৱ যদুনন্দ মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাৰ লৈলো শৰণ। জাম্বৱন্তৰ শৰণ। গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। হে কৃষ্ণ তজুপাই পকিলো শৰণ, মই অনাথৰ নাথ তুমি নাৰায়ণ। এনেকৈ জাম্বৱন্ত, বলি, শুকমুনি, মনু আদি শৰণ লৈছে, আশ্ৰয় লৈছে। এই 24 তত্ত্বৰে দেহ গঠিত দেহটো আমি আমাৰ ডিউটি কৰিবৰ কাৰণে, কাৰণ আমি জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। শাস্ত্ৰে কৈছে জীৱশ্ৰেষ্ঠ। 4 প্ৰকাৰৰ জীৱ আছোঁ আমি। হয়নে আইসকল, প্ৰভুসকল? 4 প্ৰকাৰৰ জীৱ কৃষ্ণ। উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱ। হয়নে? উৰি থকা, পানীত বুৰ গৈ থকা, মাটিত গজা আৰু ভ্ৰমণ। আমিবিলাক ইঠাইৰ পৰা ইঠাইলৈ গৈছোঁ। আমি জীৱশ্ৰেষ্ঠ। এইকাৰণেই মেন ইজ ৰেচনেল বিং, মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ। এইকাৰণে আমি জীৱশ্ৰেষ্ঠ। এই জীৱশ্ৰেষ্ঠ মানৱক মানৱী জনম সফল কৰাৰ কাৰণে গুৰুই দিয়া পথ, এইখিনিকে কপিল ভগৱানে মাতৃ আগত ব্যাখ্যা কৰি আছে, বেকত কৰি আছে, প্ৰকাশ কৰি আছে। আমাৰ জীৱনটো কেনেকৈ সফল কৰে? এই ভক্তি সাধাৰণতে আমাৰ 3 প্ৰকাৰ: তামসিক, ৰাজসিক আৰু সাত্বিক। তাকেও 3 ভাগ কৰি আছে।
প্ৰাকৃত, মধ্যম আৰু উত্তম। প্ৰাকৃত তামসিক কোনটো? প্ৰাকৃত তামসিক যে আমি দম্ভেৰে কৰা ভক্তি, তাৰপিছত মধ্যম নিৰ্মৎসৰভাৱে কৰা ভক্তি, ভোগ আকাংক্ষা কৰা ভক্তি, এই তিনিবিধ। ৰাজসিকৰো তিনিবিধ, নিজৰ যশ বঢ়াবৰ কাৰণে যি কৰা ভক্তি, ঐশ্বৰ্য বিভূতি লাভৰ কাৰণে কৰা ভক্তি। সাত্বিকৰো তিনিটা ভাগ, পাপ ক্ষয় কৰাৰ কাৰণে কৰা ভক্তি, প্ৰাকৃত সাত্বিক। হৰিৰ প্ৰীতিৰ কাৰণে কৰা ভক্তি, হৰিক সন্তুষ্ট কৰাৰ কাৰণে ভক্তি, মধ্যম সাত্বিক। আৰু হৰি ভজনেই আমাৰ কৰণীয়, হৰিক অৰ্চনা কৰাই আমাৰ কৰণীয়, হৰিক চিন্তা কৰাই, হৰিক আৰাধনা কৰাই আমাৰ কৰণীয়। ইট ইজ আৱাৰ ডিউটি। আমি যে মানৱী, এই ৯ হ'ল, ইয়াৰ ৯ আৰু ৯ গুণ ৮১ যদিও বা ৮১ নিৰ্গুণ ভক্তি এবিধ। নিৰ্গুণ মানে গুণ নোহোৱা নহয়, যেনেকুৱা নিষ্কাম মানে কামনা নোহোৱা নহয়, ঊৰ্ধত, কামনাৰ ঊৰ্ধত, গুণৰ ঊৰ্ধত নিৰ্গুণ। ভগৱন্ত প্ৰভুৱে জীৱ আত্মা হৈ, কাৰণ আমাক কোৱা হৈছে ৰাম নিৰঞ্জনে এ ৰাম নিৰঞ্জন নিৰাকাৰ হৰি আকাৰ নাই কলিযুগত, কিন্তু আছে। একাদশ স্কন্ধ ভাগৱতে কৈছে, একান্ত বান্ধৱ ভক্ত উদ্ধৱক ভগৱান শ্ৰীকৃষ্ণই কৈছে কি? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে, ভূত মানে প্ৰাণীৰ দেহ, এই শৰীৰটো সমস্ততে, এই 4 প্ৰকাৰৰ প্ৰাণীৰ ভিতৰত পৰুৱাৰ পৰা হস্তিলৈকে যিমানবিলাক প্ৰাণী আছোঁ আমি, সমস্ত ভূততে, বিশেষত মনুষ্যগণক যিটো নৰে। কিন্তু মানুহ আমি জানো এই বস্তুটো, অন্যটো নাজানে। হৰি সেৱা বস্তুটো নামঘোষা কৈছে ন, বিষয় সম্বন্ধ হওক সমস্ত জনিত পায়, হৰি সেৱা এক স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনো, জানি ফুৰা হৰি গুণ গায়। গতিকে আমি মানুহে এই হৰি ভজনৰ কথাখিনিহে জানো, অন্য জীৱই নাজানে। এতিয়া পদে কৈছে অৰাম কপিল মদাতি হৰি শুনা মহামতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈ বহুত হৰণ। অৰম মূৰ গুণ গণক শ্ৰৱণেতে তীক্ষ্ণ, নিষ্কামে মোহত যায় নিম জয় মন। নিৰ্গুণ ভকতিয়ে সি কহিলো বুজাই, মই হমে ইটো ভক্তি এৰা এৰি নাই। নিৰ্গুণ ভক্তি একবিধ বুলি কোৱা হৈছে। তাৰে ভাগ আছে আৰু ভাগৱতী ভক্তি, বিৰল ভকতি। কেৱল ইন্দ্ৰিয়সমূহ আমাৰ ইয়াতে আছে, আৰু সেই ইন্দ্ৰিয়সমূহতে দেৱতাসমূহ বাস কৰি আছে। তেওঁলোকৰ নিবাস স্থান এই দেহটোৱে, য'ত ৰূপে আমাৰ হস্তত ইন্দ্ৰ, পদত বিষ্ণু, নাকত অশ্বিনী কুমাৰদ্বয়, কৰ্ণত দিশপাল,
চকুত সূৰ্য দেৱতা, দন্তত যম, জিভাত বৰুণ, সমস্ত দেৱতাসমূহ এই ইন্দ্ৰিয়সমূহত লগ লাগি আছে। আগতে ইয়াৰ আগত কৈছে যে ইন্দ্ৰিয়সমূহ পোষণতে আমি পৰিশ্ৰান্ত হৈছোঁ, আমাক তুমি প্ৰকৃত পথটোৰ কথাটো বুজাই দিব লাগে, ভকতিৰ কথাটো বুজাই দিব লাগে। পুত্ৰক কৈছিলে, কপিল ভগৱানক কৈছিলে। কপিল ভগৱানে কৈ আছে যে আমাৰ নিৰ্গুণ ভকতিটো কেতিয়া আহিব? ইন্দ্ৰিয়সমূহৰ কাম, তেওঁলোকৰ কামটো তেওঁলোকক কৰিব দিব লাগিব। আপোনালোকে কীৰ্তনত থকা সহস্ৰ নাম বৃত্তান্তত পাইছে, কি কৰিলোঁ ভকতি নকৰি, অন্তকে পাৰিলেক প্ৰভু ৰক্ষা কৰি। নকৰিলোঁ হিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মোৰ ভৈল মহাভাৰ। কৰ্ণ দুই আছে নুশুনিলোঁ হৰি কথা, দুগতা গোটৰ ভাৰ বহিলোঁ বৃথা। সমস্ত সৎকৰ্মৰ কাৰণে কৈছে, মোৰটোক দোৱাব দিছে নমো, তেওঁক নমস্কাৰ। অৰ্থাৎ উচ্চহীন নহয়, মই মোৰ সকলোৰে সমান হ'ব দিছে। নমো। কাণ দুখন আছে, হৰি কথা সৎ কথা শ্ৰৱণ কৰিব দিছে। জিভাখন দিছে, মুখখন দিছে ভাল খাদ্য খাবৰ কাৰণে, ভাল কথা ক'বৰ কাৰণে, ভাল সোৱাদ ল'বৰ কাৰণে। তৰ তৰ কৰি জিভাবোৰো আছে, নললো ৰাম নাম, দাদুদিৰো জিভা যেন ভৈল কোনো কাম। ভেকুলী তৰ 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 এনেকেই জীৱনটো খেদাইছে। হাত দুখনেৰে তেওঁক অৰ্পণ কৰি কৰিব দিছে, ভৰি দুখনে ক্ষেত্ৰত যাব দিছে, তীৰ্থস্থানত যাব দিছে। আমাৰ বৃক্ষসমূহ, বৃক্ষ শিপাসমূহ হৈ আছে আমাৰ। গতিকে সমস্ত অংগ প্ৰত্যংগসমূহ যিসমূহ দেৱতাসমূহ স্থিত হৈ আছে, সকলোৱে নিজৰ নিজৰ কাম কৰিব, অৰ্থাৎ হৰি ভকতি কৰিব দিছে। একাদশ স্কন্ধ ভাগৱতে পুনঃ ভক্ত উদ্ধৱক কৈছে এই দেহাটোৰ কথাটো। নৃদেহম আদ্যম সুলভং চ দুৰ্লভং, পৰম সাধনাৰ বস্তু আদি দেহাটো, এই নৰদেহাটো সুলভ পোৱা যায়, চ দুৰ্লভং নাপায়ো। তেনেহ'লে পায় কোনে? সেইসকলে যিবিলাক সুকৰ্ম কৰে। চ দুৰ্লভং, আৰু দুৰ্লভ, চ মানে আৰু, তেওঁলোকে নাপায়। প্লৱং সুকল্পং গুৰু কৰ্ণধাৰম, প্লৱং নৌকা, নাও, এখন নাও, এখন কেনেকুৱা নাও? সুকল্পং, সুন্দৰ পৰিকল্পনা কৰা নাও। পৰিকল্পনাৰ গঠিত হয়নে নহয় আইসকল? হয়। চাৰিফালে বেৰা দিয়া কৰিলে আন্ধাৰ, নফালে লগাই থৈছে নকনি দুৱাৰ প্ৰাণ গোপালো। নফালে বহি আছে নটি দুৱৰী, তাৰ মাজে বহি আছে পূৰ্ণানন্দ হৰি প্ৰাণ গোপালো। এই পূৰ্ণানন্দ হৰি থকাৰ কাৰণে ইন্দ্ৰিয়সমূহে কাম কৰি আছে। কৈছে বা কপিলে ক'ব যে আমাৰ জোহতেই, আমাৰ ক্ৰিয়াতেই, আমাৰ কাৰণেই, আমাৰ পৰিচালনাতেই বতাহ, ৰ'দ সমস্ত হৈ আছে। তেওঁলোকে নিজৰ নিজৰ কাম কৰি গৈছে। আমি নহ'লে মিছা। আমাৰ দেহটোক চাওকচোন, সেইটো যে বাজ হৈ যায়, বাহিৰ হৈ যায়, আমাৰ দেহটোৰ কিয় মূল্য আছে জানো? নাই। এই কাঠৰ সমানকৈ হয় পোৰা দিব, ক'ৰবাত পুতি থ'ব। সেইকাৰণে পৰীক্ষিতেও ঋষি সমস্তত গোচৰ দিছিলে, আবেদন দিছিলে, ম্ৰিয়মানুষ্য কিম কাৰ্যম, ম্ৰিয়মানুষ্য মৰণ যাত্ৰী কাম কি? আমিতো মৰিম আজিৰ পৰা 7 দিনৰ ভিতৰত। ঋষি সমস্তই সেই যজ্ঞ কৰা বুলি কিমান দিন? সেই মইতো 7 দিনহে আছোঁ, ইমান দিন যজ্ঞ কৰিম? তপস্যা কৰি থাকা নহ'ব।
মই মৰিমেই 7 দিনৰ ভিতৰত। কি কৰোঁ কি নকৰোঁ, অৱশেষত ব্যাসনন্দন শুকদেৱ আহি পেলাই প্ৰকৃত সিদ্ধান্ত দিছে, তুমি তো 7 দিন আছা খটাংগ ৰাজা, যি খটাংগ ৰাজা দেৱতা সমস্তক দিনে নিশাই পাল পাতি পহৰা দি ৰক্ষা কৰিছিল অসুৰ বা ৰাক্ষসৰ হাতৰ পৰা, দৈত্যসকলৰ পৰা। তেওঁক বৰ দিব খুজিছিল দেৱতাসকলে, তোমাক ৰজা পাতো দে। হে দেৱ সমাজ, আগতে কওক মই কিমান দিন জীয়াই থাকিম, 2 দণ্ড 48 মিনিটছ, তেনেহ'লে মই কিয় ৰজা হওঁ? খটাংগ ৰাজাই 2 দণ্ড হৈ পৰম গতি পাইছিলে, তুমিতো 7 দিন আছা পৰীক্ষিত, তুমি তোমাৰ দেহৰ পৰা বাহিৰ হৈ আহা। পৰীক্ষিতৰ প্ৰশ্ন, তাৰমানে মই আৰু মোৰ দেহটো ছেপাৰেট? য়েছ ছেপাৰেট। সেইটোৱেতো জীৱাত্মা। আৰু জীৱাত্মাই যদিও বা নিৰ্গুণ স্থানত অৱস্থিত, তথাপি ইন্দ্ৰিয়সমূহৰ সৈতে সম্পৃক্ত হৈ মায়াৰ সংসাৰত আয়াজাত কৰি থাকে, অহা যোৱা। আৰু তেতিয়া আমি যদিহে আমাৰ ইন্দ্ৰিয়সমূহ সমস্ত তেওঁত অৰ্পণ কৰোঁ, ভকতি কৰোঁ, এইটোকে কয় ভাগৱতী ভক্তি, বিৰল ভক্তি। সমস্ত তেৰাৰ দেখোন, সমস্ত তেৰাৰ, আমিও তেৰাৰ, সমস্ত তেৰাৰ। আমি মিছাই মোৰ কৰি আছোঁ। অহং, মই, মম, মোৰ, অহম মম। প্ৰভু তুমিও অহম মম কৰাই আছা, মই মোৰ ভাৱটো তুমিয়ে কৰাই আছা প্ৰভু। এইটো কেতিয়া দূৰ হ'ব? যেতিয়া আমাৰ ইন্দ্ৰিয়সমূহ সমস্ততে অৰ্পণ কৰিব। অস্ত অংগে অৰ্পণ কৰিব, হস্তাংগে, 2 ভৰি 2 আঁঠু 2 হাত বুকু কপাল, এই অস্তাংগ সমস্তত সেইটোকে দণ্ডৱত বুলি কয়, চাৰেণ্ডাৰ। মই নহয়, মোৰ নহয়, সমস্ত তেৰা। আমিতো মই কৈ আছোঁ মোৰ দেহটোকে, কিন্তু পৰীক্ষিত সেইকাৰণে কৈছে শুকমুনিয়ে, তুমি দেহৰ পৰা বাহিৰ হৈ আহা। শুনি অৱশেষত 7ম দিনা লীন হৈ গ'ল। যিটো আমাৰ যোগৰ কথা কোৱা হৈছে, কপিল ভগৱানে মাতৃদেৱীক যোগৰ কথা কৈছে বা ক'ব, প্লাছ কানেকশ্যন, তেৰাৰ লগত কানেকশ্যন, যোগ। তেতিয়া যোগ হ'ল পৰীক্ষিত। নামটো কিয় হ'ল পৰীক্ষিত জানে নহয় আপোনালোকে? কাৰ তাত উপজিছিল, কাৰ তাত জন্মগ্ৰহণ কৰিছিল? মাতৃ উত্তৰা। উত্তৰা হয় না? উত্তৰা জন্মগ্ৰহণ কৰিয়েই মোক সঞ্জীৱনী দিয়া, মোক জীয়াই দিয়া পুৰুষনো কোনটো পৰীক্ষা কৰি চাইছে। পৰীক্ষিত, ডেট ইজ পৰীক্ষিত। বিষ্ণুৰাতো তেৰাৰ এটা নাম। কিয়? বিষ্ণুৱে ৰক্ষা কৰিছিল, হয়নে? বিষ্ণুৱে ৰক্ষা কৰি গৰ্ভতে। সেইকাৰণে বিষ্ণুৱে কেনেকৈ ৰক্ষা কৰিল? শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰ 4 হাতে, হয়নে আইসকল? শংখ কিহৰ প্ৰতীক? গুৰুৰ প্ৰতীক। চক্ৰ দেৱৰ প্ৰতীক, দেৱতা, শ্ৰেষ্ঠদেৱ, পৰম দেৱতা। গদা আপোনালোকে যি গায় নামৰ প্ৰতীক, নাম, গদাটো হৈছে নাম। পদ্ম ভকতৰ প্ৰতীক, নামদেউ গুৰু ভকত ধাৰণ কৰি ফুৰিছিল শ্ৰীকৃষ্ণ। সেই গদাধাৰী যেতিয়া প্ৰৱেশ কৰিলে অংগুষ্ঠ প্ৰমাণ হৈ উত্তৰাৰ গৰ্ভত, নহ'লেতো ব্ৰহ্মাস্ত্ৰ, সেই অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰ লাগি মৃতপ্ৰায় অচেতন হৈছিলে, গৈছিলে। এই গদাৰ পৰশ পাই, নামৰ পৰশ পাই সঞ্জীৱনী পালে। নামৰ মাহাত্ম্য কিমান! একান্ত চিত্তে যদি নাম গোৱা যায়, আপোনালোকৰ প্ৰতি, আমাৰ প্ৰতি সদয় হ'ব, নিশ্চয় হ'ব। নাম কেনেকৈ হ'ব লাগিব? একান্ত চিত্তে। কাৰ নাম? প্ৰভুৰ নাম।
এই নামৰ প্ৰতীক যেতিয়া সোমাই গ'ল উত্তৰা গৰ্ভত তেতিয়া পৰীক্ষিত জীয়াই উঠিলে বিষ্ণুৰাত আমাৰ সাধাৰণতে গৃহস্থ বা লৌকিক অৰ্থত এগৰাকী গৰ্ভৱতী আইক মধ্যত আসনত উপবিষ্ট কৰাই 5 মাহৰ দিনা কি কৰে পঞ্চম মাহত পঞ্চ অমৃত পান কৰায় সেই পঞ্চ অমৃতত কি আছে দধি দুগ্ধ ঘৃত মধু আৰু শৰ্কৰা চেনি বুলি কয় তে চেনিটো অনলি ফৰ টেষ্টি সোৱাদৰ কাৰণে একচুৱেলি প্ৰকৃততে নাম আপোনালোকে নাম গায় সেইটো এটা অমৃত নাম অমৃত সেই নামৰ প্ৰতি যদি কৰ্ণপথে ভকতৰ হিয়াত অপৱেশ কৰি দুৰ্বাসনা হৰে সমস্তয় কি শৰৎকালত ফটফটীয়া দেখিনে যে হেন শৰৎ ক'লে সভাপতি নিৰ্মলকৰ হয় আছেনে নে নামঘৰত হয় গতিকে আমাৰ সেই নাম প্ৰৱেশ কৰাৰ লগে লগে সেই সন্তানটো পাইছে মাতৃগৰাকী সন্তানটো যেতিয়া পৰম হোৱাটো নিশ্চিত গতিকে আমাৰ এই প্ৰথম স্কন্ধৰ তাত্ত্বিক প্ৰতিটো স্কন্ধই তাত্ত্বিক বা সামাজিক এটা প্ৰদৰ্শন কৰাইছে ভাগৱতত এইটো এটা আমাক সামাজিক শিক্ষা দিছে যে গৰ্ভৱতী আইমাতৃ গৰ্ভাৱস্থাত থাকিলে সন্তান আমি কেনেকৈ কি কৰিব লাগিব কি অৱস্থাত থাকিব লাগিব সৎ কথা সৎ আলাপ আলোচনা ভাল খাদ্য কিছুমানে যদি কয় হে আমাৰ অলপ হেৰি খাবার মন গেছে বে কিয়ে দে আজি জুলকে খাম দে অলপ মাংসকে আনবি দে তাতে অলপ জ্বালা দিব বৰ ভাল লাগিব না এই জ্বালা কেহা টেঙা এইবিলাক যদি পান কৰাওঁ খুৱাওঁ এই সন্তানটো পাবনে নাই নিশ্চয় পাব বৰ কষ্ট পায় মূৰ্ছা যায় অচেতন হয় তেতিয়াই কি জানি প্ৰতিজ্ঞা কৰে আমাক এনেকুৱা কষ্ট দিছা তোমালোককো দিম সেইকাৰণে বটকৰ আজি দেখোনে কোনোবাই বা চাকৰি কৰে ডাঙৰ ডাঙৰ এই বৃদ্ধাশ্ৰমত থাকিব লগা হয় খাতিৰেই নকৰে কি খাইছে মা পিতাই এইবিলাকৰ ভ্ৰক্ষেপ নাই গতিকে সেই সন্তানটোক আমি কেনে অৱস্থাত জন্মগ্ৰহণ কৰাব লাগিব দ্বিতীয় গৰ্ভত হিৰণ্যক্ষ জন্ম হৈছিলে কশ্যপৰ আহ্বান আছিলে সন্ধ্যা কাল যজ্ঞস্থান মোৰ বাক্য লংঘন কামাটো হৈছিলে দ্বিতীয় গতিকে 4টা কাৰণত এই অসুৰৰ জন্ম হ'ল হিৰণ্যকশিপু হিৰণ্যাক্ষ গতিকে আমি সন্তান জন্ম দিওঁতে নৱপ্ৰজন্মৰ আহ্বান জনাওঁতে স্বাগতম জনাওঁতে কেনে সন্তান জন্ম দিব লাগিব আমি এই কথাটো ভাবিব লাগিব নিশ্চয় তাতে সময় আহিব স্থান আহিব ভাল কথা আলাপ আলোচনা আহিব যি নহওক কিন্তু নিৰ্গুণ ভকতি আমাৰ সমস্তখিনি ইতিয়াৰত যদি অৰ্পণ কৰোঁ কামত লগাওঁ খটুৱাওঁ ইউজ কৰোঁ ডেট ইজ ভাগৱতী ভক্তি নিৰ্গুণৰ ভাগ বিৰল ভক্তি সমস্তখিনি দেহ মন কোনো নাই আমাৰ যেতিয়া যোগ সাধন কৰা যায় তাইসকলে জানে প্ৰভুসকলে জানে যে আমাৰ বৰ্ণমালাত ক খ গ ঘ গোটেই আখৰকেইটাৰ ভিতৰত এটা আখৰ আছে ডট বিন্দু ৰ ধত বিন্দু ৰ য় খণ্ডত অনুচ্চাৰ আৰু কি বিসৰ্গ না বিচাৰ্গ বিচাৰ্গ খন্তাত্ব না খণ্ডত খণ্ডত তৰ খণ্ড তৰ ভাগ বিসৰ্গ দুটা বিন্দু দিয়া হয় নহয় মাজেদি আমি ভাগ কৰোঁ মাজেদি আমি পাতলাকৈ দুটা ভাগ হৈ গ'ল না হৰণ কৰি দিলোঁ ওপৰতো ধৰক পৰমাত্মা তলতটো জীৱ আত্মা এই জীৱ আত্মাৰ পৰমাত্মা লগ লাগিলে কি কৰিব লাগিব মাজেদি এডাল আৰু এডাল দিব লাগিব তেতিয়া কি হ'ব
যোগ, হৰণৰ পিছত যোগ হৈ গ'ল, অৰ্থাৎ জীৱাত্মাটো পৰমাত্মাৰ লগত সংযোগ হ'ল, তেতিয়া আমাৰ সেইটোকে যোগ বুলি কয়, কানেকশ্যন হৈ গ'ল। এইটো বিৰল ভক্তি। হৰাম মূৰ ভক্ত হব পুনু নিষ্কাম হব, ই কথা নিশ্চয় মই শুনিয়া নিৰ্ণয়, হালক্য সামিপ মোৰ সাৰূপ আৱৰ, সাজুৰ্য সহিতে মুখ পাঞ্চ ৰুচি কৰ, মূৰ সেৱা বিনাক কদাপি বৈষ্ণৱে, সময় যাচি দেও যদি তথাপি নলৱে। পাঞ্চ প্ৰকাৰ মুকুতি, হালক্য সাৰূপ্য সাজুৰ্য নিৰ্বাণ সামিপ্য, ভগৱানৰ ওচৰত থকা, হালক্য ভগৱানৰ তাত থকা, বৈকুণ্ঠত থকা, সাৰূপ্য ভগৱানৰ নিচিনা ৰূপ, আমি যদি প্ৰদান কৰিব খোজোঁ, এইটো ল এইটো লোৱা নালাগে, সেইসকলে মুক্তিত নিস্পৃহ যিটো, সেই ভকত কনমু ৰসময় মাগো ভকতি, সমস্ত মস্তক মনি নিজ ভকতৰ বশ্য, ভজু হেন দেৱ যদুপতি। সেইসকল ভকত মুক্তিক বাঞ্ছা নকৰে, কেৱল তেৰাৰ চৰণ চিন্তা কৰিব পালে একো নালাগে, সেইসকল পৰম ভকত। আৰু সেই ভকত শ্ৰেষ্ঠ ভকতৰ তাত ভগৱন্তে নিজে দাগ হৈ আহে, যলৈকে মাতে যেতিয়া মাতে তেতিয়া আহে, যলৈকে মাতে তলৈকে যায়। কৃষ্ণৰ তাত দ্বাৰকাত যেতিয়া নাৰদে গৈছিলে, আলাপ আলোচনা কৰাৰ পাছত বহু সময়ৰ পাছত যাবলৈ নিৰ্দেশ দিলে, তুমি যোৱা ক্ষতি হ'ব। এইকাৰণে ক্ষতি হ'ব যে নাৰদৰ কৰ্ম কি প্ৰচাৰ কৰে, তেৰাৰ নাম প্ৰচাৰ কৰে, বিনাৰ তাৰত নাৰায়ণ নাৰায়ণ। ইটোৰ পৰা সমাজে বা ভক্তসকলে অলপ বিৰতি পাব নহয়, তুমি যোৱা ইয়াৰ পৰা। নাযাওঁ, দ্বাৰকা চাই যাম, আপোনাৰ লীলা চাই যাম, হয় নেকি? চোৱা, তাত গৈছে, খেলা খেলি আছে কৃষ্ণ, সেই ঘৰতো আছে দেখোন, গল্প কৰি আছে, তাত গৈছে, তাততো দেখোন আছে। ঘূৰি আহি আচলতে আপোনাৰ বাসস্থান ক'ত? প্ৰভু আপুনি ক'ত থাকে? আপোনাৰ তাতো দেখিলোঁ, তাতো দেখিলোঁ, আৰু দেখোন তাতো আছে। সেইসকলৰ লগত নাৰদীয় পুৰাণত কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ, মদভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। শুনা, য'ত মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন হৈ থাকে, মাধৱ মহাপুৰুষে লিখিছে নহয়, কি লিখিছে এইসকল, কি লিখিছে? সেইখনে তীৰ্থ কলিৰ নৰৰ, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, সেই ঠাইতে থাকে। গতিকে তত্ৰ তিষ্ঠামি নাৰদ, হে নাৰদ তিষ্ঠামি থাকোঁ, ন অহং তিষ্ঠামি থকা, ন অহং তিষ্ঠামি নাহং তিষ্ঠামি, মই তাত নাথাকোঁ। ক'ত? সেই তাতে, সেইসকলৰ হিয়াত, কিন্তু মই ইয়াতেহে থাকোঁ। গতিকে পৰম ভকত, সেই ভকতৰ তাত বান খাই থাকে। ভকতৰ হিয়া এৰি যাইবা কোন পাৰে হৰি, এহে
লগাই আছে নাম প্ৰেম জৰি হৰিয়ে নাম প্ৰেমৰ জৰি দি বান্ধ খাই থাকে আইসকলে নামৰ জৰি দি বান্ধি থাকে ভগৱন্তক ভগৱন্ত তাতেই থাকে কলে আজি যেনেকৈ আপোনালোকে ইয়াত বান্ধ খুৱাই ৰাখিছে আপোনালোকে দিনে নিশে নাম গাই য'ত সেই নামত বান্ধ খুৱাই ৰাখিছে সেই ভগৱন্তক ভক্তি কৰাটোৱেই আমাৰ কৰণীয় সেইসকলে পৰম ভকত এতিয়া ভকতে বিষ্ণুক জানে বৈষ্ণৱে বিষ্ণুক জানে বিষ্ণু কোন একাদশ স্কন্ধৰ কথাটো অলপ কোৱা হ'ল উদ্ধৱক যিটো কৈছিলে যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বীজ ধাতু স্নপত্য উকাৰান্ত বীজ মানে সকলোতে ব্যাপ্ত হৈ থকা সৌ তাত আছে পৰুৱা এটাত আছে গছজোপাত আছে পঢ়াদে প্ৰমাণ দিলে নহয় আছে দেউতা ইয়াতো আছে দিছে গৌৰ মাৰি কলাল নৰংগৰ ৰূপ ধৰি পেলাক নখেৰ বিদাৰি হয় নাই সকল সমস্ততে আছে সমস্ততে আছে যিসকলে এইটো জ্ঞান কৰে অনুধাৱন কৰে ফিল কৰে হয়তো মই আপোনাক কিয় বেয়া কথা কৈছোঁ আপোনাৰ ধনখিনিৰ কাৰণে মই কিয় আশা কৰিছোঁ আপোনাক মই কিয় মিছা কথা কওঁ আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰকে মাৰে হৰিক নভজিনৰে আপুনি হবয় নষ্ট হৰি ভজি আপোনাক কটৰে মই এইটো কিয় কওঁ কাৰণ আপোনাৰ তাত যিটো আছে সেইটো মোৰ তাতো আছে আপোনাক ঠগিলে আপোনাক বেয়া কথা ক'লে সেইটোৱে দুখ পায় আপুনি দুখ পোৱাৰ দৰে এইটোও দুখ পাব সমস্ততে থকা বুলি যিকাৰণে ভকত কাৰণ ভকত শব্দৰ অৰ্থটো শাস্ত্ৰে কৈছে ছাত্ৰতন্ত্ৰ শাস্ত্ৰত কৈছে ভবে ভগৱন্ত ভৱবিমোচন ভজন ভক্তিত তুষ্ট সন্ত হিজন কহবে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তত সম ত শব্দে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ অহিজন ভকতা বুলি জানিবা নিশ্চয় নিজে তৰি পুৰুষক উদ্ধাৰ কৰয় ভগৱন্ত ক কৃষ্ণ তৰণ ভগৱন্ত কৃষ্ণ সমস্ত থকা বুলি জিজ্ঞান কৰে উপলব্ধি কৰে সেইজনে ভকত এই ভক্তিৰ কথাটো ভকতৰ কথাটো সাধুৰ কথাটো পুনঃ পুনঃ বাৰম্বাৰ যেতিয়া অবলা নাৰী বুলি কৈছে আমি নাৰী জাতি বুলি কৈছে মাতৃ দেৱহূতিয়ে বাৰে বাৰে কৈ আছে আৰু কৈছে যে মুক্তিবিলাকে বিচাৰি থাকে মোক লয় নেকি কিন্তু একান্ত ভকতসকলে মুক্তিক বাঞ্ছা নকৰে মোৰ সেৱাজনে আকৌ কদাপি হেৰি নকৰে বিশ্বাস নকৰে নলয় গ্ৰহণ নকৰে বৈষ্ণৱসকলে যাচি দিলেও সেই মুক্তিক বাঞ্ছা নকৰে সেই মুক্তিৰ স্পৃহা নাই একান্ত ভকতসকলৰ হৰম যদি বোলা ভজা কি কাৰণ ইহাৰ উত্তৰ শুনা কমন ভকতিহে মাতা তা সম্বাৰ মহাফল তাত দিনে আন হবে দেখে অকুশল অকুশল অমংগল কুশল অকুশল মংগল অমংগল দিখিনি যি কাৰণত মহামতী বিদুৰে এইটো বিদুৰ সংবাদ মৈত্ৰেমুনিৰ লগত আমাৰ ভাগৱত শাস্ত্ৰত গীতা শাস্ত্ৰত সংবাদ গীতা শাস্ত্ৰত শ্ৰীকৃষ্ণ
অৰ্জুন সংবাদ, সঞ্জয় ধৃতৰাষ্ট্ৰ সংবাদ, বাৰ্তা, মেছেজ, ইজনে সিজনক ক'ব। এই অধ্যায়টোত এই আমাৰ কি মৈত্ৰেয় মুনি আৰু বিদুৰৰ কথোপকথন। যি মহামতী বিদুৰে দুখ সংগ ত্যাগ কৰিব লগা হৈছিল। এইকাৰণে দুৰ্মতি ধৃতৰাষ্ট্ৰ, মহাগৰ্বী দুৰ্যোধন দুঃশাসন, যে কুৰুক্ষেত্ৰ যুদ্ধ হ'লে তেওঁলোকক ৰাজ্য নিদিলে, তেওঁলোকক কাজিয়া কৰিলে পৰিণাম ভয়াৱহ হ'ব, ইমান বুজনি দিয়া স্বত্তেও যেতিয়া তেওঁলোকে নামানে, এই সংগত থকাটোৱেই ভুল। সেই সংগ ত্যাগ কৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে। এই যে ভকত, ভকতৰ কথাটো কোৱা হ'ল। ভকতৰ শ্ৰেণী আছে। যদি 4 প্ৰকাৰ ধৰা হয়, জ্ঞানী ভকত, জিজ্ঞাসু ভকত, অৰ্থাৰ্থী ভকত, আৰু কি এবিধ আৰ্ত ভকত। জ্ঞানী ভকত কোন? শুকমুনি। তেওঁৰ চৰণ চিন্তা কৰি থাকিব পাৰিলে অন্য আৰু বিচাৰ নাই, অন্য নালাগে, আৱশ্যক নাই। জ্ঞানী ভকত। অৰ্থাৰ্থী ভকত নিজৰ কীৰ্তি, নিজৰ যশ, নিজৰ গৰিমা উজ্বলি থাকিব, সেই ভকত অৰ্থাৰ্থী ভকত। সেইকাৰণে ভক্তি কৰে। উজ্বলি ভক্ত ধ্ৰুৱ উত্তৰ আকাশত উজ্বলি থকা বুলি আজিও কয় কৃষ্ণ। এইফালে আৰ্ত ভকত কোন? চিঞৰি চিঞৰি আৰ্তনাদ কৰি আহ্বান জনায় ভগৱন্ত প্ৰভুক। আইসকলে জানে দ্ৰৌপদীৰ বস্ত্ৰত হৰণত দুঃশাসনে বস্ত্ৰ আজুৰি আছে। সেইফালে সখা কৃষ্ণক আহ্বান জনাইছে, হয়নে আইসকল? যেতিয়া শেষ হয় তেতিয়া উপায় নাই, এইখন হাতো এৰি দিব লগা হয়। দুহাই হাত মেলি আহ্বান, হে প্ৰভু, হে সখা, হে কৃষ্ণ, সকলো সময়তে আমাক ৰক্ষা কৰা, আজি তুমি ক'ত গ'লা? চিঞৰি চিঞৰি আহ্বান জনাইছে আৰ্তনাদ কৰি। দেট ইজ আৰ্ত ভকত। আৰু কি কোৱা হৈছিল? জ্ঞানী ভকত, অৰ্থাৰ্থী ভকত, আৰ্ত ভকত, জিজ্ঞাসু ভকত। জানিবলৈ হেঁপাহ, ইচ্ছুক। এইখিনি মই জানিছোঁ। আৰু কিবা পালে? নাৰদ আগৰ জন্মত, পূৰ্ব জন্মত নাৰদ নাম তেতিয়া পোৱা নাই। এগৰাকী দাসী পুত্ৰ আছিলে নহয় এইসকল, দাসী পুত্ৰ, মাউৰা পিতৃহাৰা মাক আছে। এঘৰ ব্ৰাহ্মণৰ তাতে চাকৰণী হৈ আছিলে। সেই 5 বছৰৰ চাউলটো মাকৰ লগত থাকে। সেই ব্ৰাহ্মণৰ ঘৰত 6 মাহ কাল থাকিবৰ কাৰণে সন্যাসী 4জন আহিছিল। হংস, ৰিভু, জ্যোতি, অৰুণী। সন্যাসীৰ কৰ্ম কি? ভগৱানৰ নাম কীৰ্তন, আলাপ আলোচনা কৰা, গুণ কীৰ্তন কৰা। আৰু এইফালে শিশুটোৱে শুনি থাকে, আলপৈচানো ধৰে। শুনি 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 জ্ঞান অৰ্জন হ'ল। যাবৰ উপক্ৰম যাবলৈ ওলাল সন্যাসী কেইজন। গ'ল কিছু দূৰ, শিশুটো দৌৰি দৌৰি পিছে পিছে গৈছে। ওলটি চাইছে, বাছাটো আৰু আহিছে। কিয় আহিছা? তোমাক কি লাগে? হে গুৰু হ'ব, আমাৰ পূৰ্ণ হোৱা নাই, আমাক আৰু কিছু দিয়ক, আৰু কিছু দিয়ক। জিজ্ঞাসু, জানিবলৈ ইচ্ছা কৰা এই ভকত। বোলে ভকত বৈষ্ণৱসকলে নিজৰ সমস্তখিনি ত্যাগ কৰি তেৰাক ভজনা কৰে। কাৰণ তেৰাৰ কাৰণে আমি চলিছোঁ। সেইটো যে বাহিৰ হৈ যায়, আমাৰ কিবা মূল্য আছে? নাই। গতিকে জীৱনটো থাকে মানে
সেই তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ কোৱা হয় শিশুসকলক, নিজেও কয় আমাৰ হোৱা নাই দে, এই আইতাটো শুনে যা, এই আটাটো শুনে যা, আমাৰ হোৱা নাই দে সময়, তেনেকৈ কয়। উদাহৰণ ভক্ত ধ্ৰুৱ, ভক্ত প্ৰহ্লাদ, তেওঁলোকেতো শিশু। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কি ক'লে? হে বামনৰ শাস্ত্ৰ কিয় পঢ়াটো শুন? মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। প্ৰহ্লাদ চৰিত্ৰত বিংশতি বৰিষ আয়ু যায় উমলন্তে, অনেদশ বৰিষ ধনক উপাৰ্জনতে। 80 বছৰ গ'ল, আমি 100 বছৰ পাইছোঁ গ'লে। আধা নিদ্ৰাত, 20 বছৰ খেলা ধূলা কৰোঁতে, 10 বছৰ ধন উপাৰ্জনটো। 80 বছৰ গ'লেই 100 বছৰৰ, কিমান থাকিলে আৰু? 20 বছৰ থাকিলে। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, বুঢ়াকালতনো কি কৰিম? এক কাৰ্য সাধিবাক নাহিকে শকতি, শক্তিয়ে নহয়। শৰীৰ কপিৰে ব্যাধি চকুৱে নাকলে, আশা পাশে বান্ধিয়া গৃহত থাকি গ'লে। বেমাৰে আজাৰে লগ দিয়ে, চকু গাঁতলৈ সোমাই যায়, ছাল হতাহত হৈ যায়। মাধৱ মহাপুৰুষে কোৱাৰ দৰে হৰিগুণ গাই নাচা। আমাৰ বুঢ়াকালত সেইটো অৱস্থা হয়। হেন জানি শিশু হব এৰা আন কম, কৰিও কোমৰ কালে ভাগৱত ধৰ্ম। এই কৰ্মটো এৰি দিয়া। বামনৰ শাস্ত্ৰ, দৈত্য শাস্ত্ৰ কিয় পঢ়া? প্ৰহ্লাদে এই শিশুবিলাকক বুজাই আছে। আমাৰ কয় হৰি বজবাৰ সময় হোৱা নাই, কয়নে? প্ৰহ্লাদ দেখোন মাতৃ গৰ্ভতে পাইছে। প্ৰহ্লাদৰ মাতৃৰ নাম কি আছিলে? য়েছ, কয়াধু। নাৰদৰ আশ্ৰমত আছিল নহয়। কেতিয়া থাকিব লগা হ'ল? ইন্দ্ৰ যেতিয়া টানি লৈ গৈছিল, তেতিয়া গৰ্ভৱতী অৱস্থাত আছিল। চি 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 স্বৰ্গাধিৰাজ নাৰী, তাতে গৰ্ভৱতী নাৰী, কলংক আহিব, এৰি দিয়া। নি পেলাই নাৰদে আশ্ৰমত অহৰ্নিশে ঔং নমো ভগৱতে বাসুদেৱায়, দ্বাদশ অক্ষৰ, 12টা অক্ষৰৰ 12 স্কন্ধ ভাগৱত। অহৰ্নিশে যেতিয়া শ্ৰৱণ কৰালে, তেতিয়া পেটত প্ৰহ্লাদ আছে, গৰ্ভত প্ৰহ্লাদ আছে। প্ৰহ্লাদে তেনেকৈ পাইছে। গতিকে আমাক যি ভক্তি কৰে প্ৰহ্লাদ, কি আপোনাৰ কপিলে কৈ আছে মাতৃদেৱীক, স্বৰূপো কৰি মই কহিলোঁ আই, অন্যথা পুজিলে মোক ফলক নাপায়। অন্য ঠাইত যদি বেপথে সেৱা কৰে, পূজা সেৱা কৰে, আমাক নাপায়। দে মন সমস্ত দেৱতা যিহেতু আছে, সেই দেৱতাসমূহক ইয়াতে কামত লগাব লাগিব। কাৰণ মোৰ জহতে, মোৰ কাৰণেই, মোৰ দ্বাৰাই সিহঁতে নিজৰ নিজৰ কৰ্ম কৰি আছে। মই যদি নিৰ্দেশ নিদিওঁ, বতাহ বলিব নোৱাৰে। মই যদি আদেশ নকৰোঁ, সূৰ্যই তাপ দিব নোৱাৰে, পোহৰ দিব নোৱাৰে। মোৰ কাৰণেই। গতিকে সমস্ত তুমি ইয়াতে লগোৱা। তেওঁলোকে আমাৰ আণ্ডাৰত, সকলো মিছা। সেইখিনি কথা আমাৰ মনলৈ নাহে। ৰামজী জানে আপোনাৰ পৰা ভেদ ককৰয়, তাক মই ঘোৰতৰ দেও মৃত্যু ভয়। এহি জানি ছতবৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাক কৰিবে হতকাৰ। কিন্তু তাক মতমক দেখিবে কমনে, অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। কপিল ভগৱানে মাতৃ কৈছে, হে মা, সমানত মৈত্ৰী উত্তমত হতকাৰ, কনিষ্ঠক দয়া কৰি বেক বাৰম্বাৰ। সমনীয়াবিলাকৰ লগত আমাৰ আত্মীয়তা, বন্ধুত্ব।
জ্যেষ্ঠসকললৈ সৎকাৰ সেৱা শ্ৰদ্ধা, কনিষ্ঠসকললৈ মৰম, কিন্তু তাকম্বাত মনে দেখিব কমনে, অন্তৰ্যামী ৰূপে মই তাতেই আছোঁ। কীৰ্তন কৈছেনে গুৰুজনাই? কি? কুকুৰ শৃগাল গৰ্দ ভৰ আত্মাৰাম, জানিয়া সবাক পৰি কৰিবা প্ৰণাম। কুকুৰ, শিয়াল, গাধ সকলোৱে আত্মাৰাম স্থিত হৈ আছে। সেই বুলি এটা কুকুৰ বাটত দেখিছোঁ, আমি ওচৰলৈ গৈ নমস্কাৰ কৰিম নেকি? অলপ যদি মনটো বেয়া হৈ থাকে কুকুৰ আমাক অনিষ্ট কৰিব, নকৰিবনে? কামুৰিও দিব পাৰে, ঠিক আছে। গতিকে আমি অৰ্থাৎ সকলো প্ৰাণীতে তেৰা থাকাম বুলি জ্ঞান কৰিব দিছে আমাক। শাস্ত্ৰে বাৰে বাৰে দৰাই দৰাই গুৰুসকলে কৈছে যে গুৰুদেৱ ভৱ, পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, অতিথি দেৱ ভৱ। আৰু দেৱতাসমূহ কোন দেৱতা? দেৱৰ পৰম ঈশ্বৰ মাধৱ, দৈৱকীনন্দন শ্ৰেষ্ঠ, ধৰ্মৰ উত্তম নাম, নাম ধৰ্মটো শ্ৰেষ্ঠ। গতিকে সেইসকলক মই যদি ভেদ ভাৱ আনে মই মৃত্যু ভয় আনি দিওঁ, যে সৰু ডাঙৰ যিটো বিচাৰ কৰে, তেওঁ সৰু দে অমুক ডাঙৰ, এই যদি ভিন্ন ভাৱ আনে তেওঁক আমি তাত আমি ভেদভাৱ যে কৰিলে মৃত্যু ভয় আনি দিওঁ। হয় সিমতে তজু আগে কৰিলো বিদিত, অভক্তি সাংখ্য যোগ দুই পুৰুষ ৰহিত, একক আশ্ৰয় কৰি ঈশ্বৰক পায়, আৰু এটানো ঐশ্বৰ্যক কহিলো বুজাই। ভক্তি যোগৰ কথা, সাংখ্য যোগৰ কথা তোমাৰ আগত বেকত কৰিলোঁ, বিদিত কৰিলোঁ। ভক্তি কেনেকুৱা, ভক্তি ক'ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, কিয় কৰিব লাগে, সৎসংগ লৈ। কাৰণ সৎসংগ হৈছে মুকুতিৰ দুৱাৰ বুলি কৈছে, ইয়াৰ আগত কৈছে কি জানি। যি কাৰণত বিদুৰে দুসংগ এৰি দিলে, সৎসংগ পালে। সেইসকলৰ সংগ এৰি সৎসংগ ল'ব লাগে। এই সমস্ত কথা ভক্তি কথাটো ক'লোঁ, সাংখ্য যোগৰ কথাটো ক'লোঁ, ২৪ তত্বৰ কথাটো ক'লোঁ। এই ইন্দ্ৰিয়সমূহত কোন কোন দেৱতা থাকে, আমাৰ অংগ প্ৰত্যংগত, চকুত আপোনাৰ কি ইন্দ্ৰিয়? চব দৰ্শন ইন্দ্ৰিয়। ইন্দ্ৰিয় হৈছে দৰ্শন, দেৱতা হৈছে কোন? সূৰ্য। বিষয় হৈছে কি? ৰূপ, চকুদি ৰূপ দেখা পাওঁ। গতিকে সমস্তৰে আমাৰ দ্বাৰা চলি আছে। গতিকে সেই সাংখ্য যোগৰ কথাটো তোমাক কৰোঁ। একক আশ্ৰয় কৰি ঈশ্বৰক পায়, একক আশ্ৰয় কৰিব লাগিব। আমাৰ ব্যাসসম যিবিলাক পণ্ডিত, তেওঁলোকে আত্মাক বিশ্বাস কৰি সমস্ততে সম দেখে। এটা বিন্দু ধৰক, এটা পৰিধিৰ মাজত এটা বিন্দু আছে, এই বিন্দুটোৰ পৰা অসংখ্য বিন্দু লগ লগাই আমি সমান দূৰত্বত এডাল আঁকিছোঁ কি? বৃত্ত, হয়নে? আৰু সেই বৃত্তলৈকে এই অসংখ্য বিন্দু, কিন্তু আৰু কিছু বিন্দু লগ লগাই সেই বৃত্তলৈকে টানিছোঁ, ইফালেও টানিছোঁ, ইফালেও টানিছোঁ, ইফালেও টানিছোঁ, চৌদিশে টানিছোঁ, সমস্ত বহিৰ্মুখী হৈছে। একুৰা জুই, তাৰ ফিৰিঙতিবিলাক ওলায়, কিন্তু জুইত থাকোঁতে ফিৰিঙতিবিলাক ধোঁৱাই আৱৰি থাকে। সেই ফিৰিঙতিৰ জীৱাত্মা বা দেহ ধাৰণ কৰা সেই জীৱাত্মা। আৰু সেই জুইক ধোঁৱাই যেতিয়া আৱৰি থাকে, তাকে কৈছে চতুশ্লোকী ভাগৱতত, ব্ৰহ্মাক পদ্মকল্পত থাকোঁতেই সৃষ্টি কৰোঁতেই এই চতুশ্লোকত ভাগৱত প্ৰদান কৰিছিল নাৰায়ণে। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো,
কাৰ্য কাৰণৰ একো নাছিলে কোৱা ন। প্ৰথম শ্লোক। মোক দেখি একমাত্ৰ সৃষ্টিৰ মধ্যত যত দেখা শুনা মানে মই বিচাৰত সমস্ততে মই। দ্বিতীয় শ্লোক। মই মাথো অৱশেষে থাকো অন্তত কুণ্ডল ভাঙিলে যেন সনা স্বৰূপত। তৃতীয় শ্লোক। অৱশেষত মই থাকো, সমস্ত লয় হৈ যাব। আপোনালোকৰ সোণৰ অলংকাৰডাল, কাণত কাণ পাছা ধৰক, হাতত খাৰু, গলত কিবা, এইবিলাক ভাঙি চিঙি গুড়া কৰিলেও কি থাকিব? সোণ হৈ থাকিব নেকি? সোণ হয়নে নহয়? সোণেই গুড়া কৰিলে সোণেই থাকিব। গঢ়ি পিটি আমি অলংকাৰ পিন্ধিছোঁ, তদ্ৰূপ প্ৰলয় হ'লেও ময়ে থাকিম। অবস্তুক দেখাবয় বস্তুক বৰি এহিষে মোহৰ মায়া জানা নিষ্ঠ কৰি এইটো মোৰ মায়া। অবস্তুক দেখাই আছে, বস্তুক আৱৰণ দি ঢাকি পেলাই, এই সমস্ত ঢাকনি দি পেলাই আচল বস্তুটো ইয়াত আছে। এই যে কোৱা হৈছে যে প্লৱং সুকল্পং গুৰু কৰ্ণধাৰম ময়ানুকূলেন নভচতেৰিতং পুমান ভৱাদ্ভিন্ন তৰেচ্ছ আত্মহা। প্লৱং এই নৌকাখন, গুৰু কৰ্ণধাম, গুৰু ইয়াৰ কাণ্ডাৰী। গুৰুই যলৈকে লৈ যাব খুজিছে তলৈকে লৈ যাব পাৰে। আৰু ময়ানুকূলে ন, ময় অনুকূলে ন, ময়ানুকূলে ন। অনুকূল মানে সহায়ক। মই সহায়ক হৈ, মোৰ সহায়তে এই নৌকাখন চলি আছে। পুমান ভৱাদ্ভিং ন তৰেচ্ছ আত্মহা। যি এনে সুন্দৰ সুপৰিকল্পিত নাওখন পায়ো নৌকাত উঠিব জনা নাই। চ' আত্মহা, দে আৰ গোয়িং টু চুইচাইড। আমিয়েই আত্মঘাতী কৰি আছোঁ। আজি সেইটো, কালি সেইটো, ৰাতিপুৱাৰ পৰা কিবা এটা সৎ কথা কাৰোবাক ক'লোঁ নেকি? কিবা সৎকৰ্ম কিবা কৰিলোঁ, আমাৰ মনতে নাই। গতিকে খাওঁতে শুওঁতে উঠোতে বহোতে উদ্ধৱই যিটো কৈছিলে, ভগৱন্ত কৃষ্ণৰ ওচৰত যেতিয়া বৈকুণ্ঠগামী হ'ব, চৰণত ধৰি কাকুতি কৰিছিলে, আমাকো লগত নিয়ক, তুমি আৰু আমাৰ যদি এৰা এৰি হৈ যায় কিন্তু কি হ'ব? আমি কেনেকৈ থাকিম? কাৰণ তুমি যোৱাৰ পিছতো বৰ বেয়া যুগ আহিব, অল্পায়ুৰ যুগ আহিব। এইটো কি যুগ বুলি কোৱা হয়? কলি যুগ। অল্পায়ু 4,32,000 মনুষ্য বছৰেদি। ইয়াৰ আগতো আছিল দাপৰ যুগ, দুগুণ আছিল, 8,64,000 বছৰ আছিল। তাততো আছিল, ওপৰত আছিল ত্ৰেতা যুগ, আগৰটো কিমান? 12,30,000। সত্য যুগটো 17,28,000। চাৰিটা যদি লগাই 43,20,000, 43,20,000 এক মহাযুগ। গতিকে আজি এই অল্পায়ু বয়সটোত আমাৰ কিমান বয়স হ'ল? কলি যুগৰ বয়স কিমান হ'ল বৰ্তমান? যীশু খ্ৰীষ্টৰ জন্মৰ আগত, খ্ৰীষ্টপূৰ্ব 3101 কলি যুগটো আৰম্ভ হৈছে। খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগত 3101 কলি যুগ আৰম্ভ হৈছে। বৰ্তমান খ্ৰীষ্টাব্দ, অব্দ মানে পিছত, যীশু খ্ৰীষ্টৰ জন্মৰ পাছত এতিয়া কিমান? 2024। আমি যদি যোগ কৰি চাওঁ 5,125 বছৰ কাল চলি আছে কলি যুগটো। আমি কৈছোঁ ভৰ কলি পৰছে দে, হোৱা নাই, আৰম্ভণিহে। যাৰ বয়স 4,32,000, 5,125 বছৰহে মাত্ৰ কলি যুগটো বৰ্তমান। যি নহওক, গতিকে একক আশ্ৰয় কৰি ঈশ্বৰক পাই যে বিন্দু কথাটো কোৱা হ'ল, এই বিন্দুটোক যদি ভেদ কৰা যায়, সেইটো ব্যাস সমাপন। ব্যাস কাক বোলে? যি ব্যাসে নাৰদৰ উপদেশত ৰচনা কৰি মহাভাগৱত, জ্যামিতিক অৰ্থত ব্যাস কাক বোলা হয়? আমি সকলোৱে পাইছোঁ। বৃত্তৰ কেন্দ্ৰৰ মাজেদি ভেদ কৰিব লাগিব। বৃত্তৰ কেন্দ্ৰৰ মাজেদি টনা যিডাল ৰেখা পৰিধিত দুয়োফালে লগ লাগি এইটো ব্যাস বুলি কয়, হয়নে? কেন্দ্ৰক ভেদ কৰি অৰ্থাৎ আত্মবিশ্লেষণ, আত্মজ্ঞান, আত্মবোধ,
সেইকাৰণে ভাগৱতৰ চতুৰক্ষৰ ভাকাৰম ভাবু জ্ঞেয়ম গকাৰম জ্ঞানম উদ্ভৱম ওকাৰম বৈষ্ণৱ জ্ঞানম টকাৰম তত্ত্ব দৰ্শনম। দেট ইজ ভাগৱত। ভাবুক, ভাৱেৰে বিচাৰ কৰি চিন্তা কৰি। গকাৰম জ্ঞানম উদ্ভৱম, জ্ঞান উদ্ভৱ হ'ব তেতিয়া। কি জ্ঞান? ওকাৰম বৈষ্ণৱ জ্ঞানম, ওটো বৈষ্ণৱ জ্ঞান। টকাৰম তত্ত্ব দৰ্শনম, তাতে তত্ত্ব দৰ্শন লাভিটো ভাগৱত। আমি ক'ত আছিলোঁ? আমি ক'লৈ আহিলোঁ? আমি ক'লৈ যাম? ভাবি চিন্তি আমাৰ সেইটো মনতেই নপৰে। পৰীক্ষিতৰ মনত পৰিছে। পৰীক্ষিতে জানে এই 7 দিনৰ ভিতৰত আমিও মৰিম। জ্যোতিষী আমাৰ দিন ঠিক কৰি থৈছে। দেওবাৰ, সোমবাৰ, মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। কিন্তু আমি নাজানো কোনটো বাৰ, কোনটো তাৰিখত বা কোনটো দিনত আমি। পৰীক্ষিতে জানিছিল। এই মৰণ যাত্ৰী কাম কি মৃয়মানুষ্য কিম কাৰ্যম। উদাহৰণ উপলক্ষ পৰীক্ষিত আমাকেই কৈছে। আমিতো মৰণ যাত্ৰী। গ'ল 12 ঘণ্টা ৰাতি। এই দিনৰো 12 ঘণ্টা যাব আৰু 2 ঘণ্টা আছে। 24 ঘণ্টা যাব। গ'ল নে দিন? আমাৰ মনতেই নপৰে। মনতেই নপৰে। অকল কি কাম কৰিলোঁ? কি কাম কৰিলোঁ আমি ঐ ৰাম ৰাম, ৰাম নাম নলইলোঁ, হৰিক ভজিলোঁ, কি কাম কৰিলোঁ আমি ৰাম ৰাম। গতিকে আমি দিনৰ দিনটো ৰাতি আমি কি কাম কৰি আছোঁ সেইটোলৈ মনত নপৰে। কাৰোবাক সৎ কথা ক'লোঁ নেকি? কাৰোবাৰ কিবা উপকাৰ কৰিলোঁ নেকি? আমি ক'ৰবাত ভাল ঠাইত গ'লোঁ নেকি? ভাল খাদ্য খালোঁ নেকি? ভাল কথা আলাপ আলোচনা কৰিলোঁ নেকি? আমাৰ মনতে নপৰে আইসকল, নহয়নে? পাহৰি গৈছোঁ। আমি অচেতন। গতিকে এই অচেতন কৰ্দমে যেতিয়া সৃষ্টি কৰিলে আমাৰ কন্যা 9গৰাকী, আমাৰ কপিল ভগৱানক, য'ত ব্ৰহ্মাই সৃষ্টি কৰিলে সমস্ত দেৱ দেৱতা ভগৱন্তৰ নিৰ্দেশত, তথাপিতো ছিদ্ৰসমূহ তৈয়াৰ হ'ল। মুখ অগ্নিদেৱতা, বিষয় বাক্য, কৰ্ণ শ্ৰৱণ ইন্দ্ৰিয়, দেৱতা দিশপাল, বিষয় শব্দ, কিবা কথা শুনিলে আমি শব্দটো শুনো। সমস্ত ইয়াতে স্থিতি কৰি কিন্তু অচেতন হৈ আছে। আৰু এই অচেতনক ব্ৰহ্মাণ্ডটোক সচেতন কৰিবৰ কাৰণে নিজে প্ৰৱেশ কৰি পেলাই এইটো হৈছে বিৰাট শৰীৰ ৰচনা কৰিলে। সেয়া হৈছে ঈশ্বৰৰ বিৰাট পুৰুষ, বিৰাট দেহ। গতিকে আমাৰ দেহতে জানিব কৈছে শাস্ত্ৰে। এই দেহাতে জানিব কৈছে সমস্ত। অন্যত যাব কোৱা নাই। সমস্ত দেৱ দেৱী ইয়াতেই আছে। আমি যদি ইয়াতে ভালকৈ পূজা সেৱা কৰোঁ তেতিয়াহ'লে ইয়াতে সন্তুষ্ট হওঁ। বাকী সমস্ত মিছা। গতিকে কপিল ভগৱানে মাতৃদেৱহূতিক এই দেহতেই বিচাৰ কৰিবৰ কাৰণে উপদেশ দি আছে আৰু তত্ত্বজ্ঞান লাভ কৰাব। সেই তত্ত্বজ্ঞান লাভ কৰাৰ পিছত তেওঁ উত্তৰ দিশক লাগি চলি যাব, পৰম গতি লাভ কৰিব মাতৃদেৱহূতি। একক আশ্ৰয় কৰি ঈশ্বৰক পায় আৰু তেনে ঐশ্বৰ্যক কহওঁ বুজাই। কি ঐশ্বৰ্য? অৰম জাক ভয়ে বায়ু বয়ে, সূৰ্য প্ৰকাশয়, ইন্দ্ৰ জাক মেঘদাৰে, ভয়ে বৰিক্ষয়, নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষছয়, জাত ভয় হুয়া ফল পুষ্প কধৰয়, অৰম নদী বহে সমুদ্ৰ পাৰ নলংঘয়, অগ্নিদহে তুমি ভূমি হবে গিৰি নিমজয়,
আকাশে বায়ু কপথ দেই যাক ভয় ব্ৰহ্মা আদি যাক ভয়ে জগত সৃজয় খন্তেক আগতে বেকত কৰাই হ'ল হয়নে তেৰাৰ ভয়তে তেৰাৰ দ্বাৰাই সমস্ত নিজৰ নিজৰ কৰ্ম কৰি আছে যে ইন্দ্ৰে মেঘদাৰে বৰষুণ দিছে বায়ু দেৱতাই বতাহ বলিছে সূৰ্য প্ৰকাশ পাইছে ৰদ আহিছে তাপ আহিছে বৃক্ষবোৰে ফল ফুল দিছে তেৰাৰ জহতে আৰু এই সকলোবোৰ কাৰ কাৰণে আমাৰ কাৰণে নহয় জানো তাকে নকৰি আমি সকলোকে সেইফালে দিও প্ৰকৃতি ধ্বংস কৰি আছোঁ এইটো এটা শিক্ষা দিছে নদীয়ে নকৰে পাণ আপোনাৰ জল তৰুৱে নাখায় নি ডাল ভৰা ফল গৰুৱে গাখীৰ দিয়ে অমৃত ধৰাৰ পৃথিৱীয়ে হিয়া খুলি শস্য পথাৰৰ জ্বলি পুৰি জুই কৰা নিজে হৈ চাই মানুহে তাৰে গুণে পকা অন্ন খায় কবিয়ে কৈছে গছজোপা কিয় দিছে তাকে নাজানে কাটছোঁ চাহো দিছে আমাক ফল মূলো দিছে নদীয়ে নিজৰ পানী নিজে নাখায় গছে যেনেকৈ ফলটো নাখায় আমাৰ কাৰণে দিছে সমস্ত অৰ্থাৎ পৰোপকাৰায় পৰৰ উপকাৰৰ কাৰণে আমাৰো যদি ধৰা হয় পৰৰ উপকাৰৰ কাৰণে আমি নিজৰ কাৰণে মই কৈ কৈ আছোঁ মোৰটো কিয় কৈ আছোঁ অহং মই মম মোৰ কিন্তু আমাকতো নমস্কাৰ কৰিব দিছে নমো কৰিব দিছে সমস্তৰে সম হ'ব দিছে নকৰিলোঁ মাধৱক কহিলে নমস্কাৰ ইটো মাথা কৰি ভৰিলোঁ মহাভাৰ ভাৰ এটা লৈ অহংকাৰ কৰি আছোঁ অহং মই মম মোৰ এই অহম মম কৰি আছোঁ মোৰ দেহটোক মই কৈ আছোঁ কিন্তু পৰীক্ষিত সেইকাৰণে তুমি তোমাৰ দেহৰ পৰা বাজ হৈ আহা অৰ্থাৎ মই আৰু মোৰ দেহটো বেলেগ সেই জীৱাত্মাটোহে মই কোৱাৰ অধিকাৰ পৰম পুৰুষ ভগৱন্ত প্ৰভু ইয়াত বাস কৰি থকাৰ কাৰণে কাৰণ সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি অবাক মানিবা তুমি দৃষ্টি বুদ্ধি কৰি যিসকলে এইটো মানে বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদাই মোক মান্য কৰে তেতিয়া ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ যাবে তাবক্ষণে তাৰ সেইগৰাকী ভক্তৰ ঈৰ্ষা নাথাকে তিৰস্কাৰ নাথাকে কপটতা নাথাকে অসূয়া স্বভাৱ নাথাকে তেতিয়া হ'ব দ্বাদশ যমৰ কথা ক'ব দ্বাদশ যমৰ কথা কপিল ভগৱানে ক'ব ইয়াত নিৰ্জন স্থানত বাস কৰা স্বধৰ্ম পালন অধৰ্ম ত্যাগ সাত্বিক আহাৰ মহন্তৰ চৰণ সেৱা এনেকুৱা 12টা যমৰ কথা ক'ব বা কৈছে কি জানি যি নহওক গতিকে মোৰ কাৰণেই মোৰ দ্বাৰাই সমস্তই নিজৰ নিজৰ কাম কৰি আছে অৰ্থাৎ ময়ে সমস্ত সেইটোৱে মই সৎ একং সৎ গড ইজ ওৱান সেইকাৰণে ভাগৱতৰ প্ৰথম উপসংহাৰতেই ব্যাসদেৱে কৈছে সত্যম পৰম ধীমহি পৰম সত্যক উপলব্ধি কৰা সেইকাৰণে তিনিটা প্ৰাৰ্থনা কি ওম অসতমা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতংগময় ওম শান্তি 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 ওম অসত মা মানে মুখ অসতৰ পৰা অসত মানে কি মিছা এই জগতখন মিথ্যা মিছা সতলনীয়া সঁচা প্ৰকাশ কৰা সঁচালৈ নিয়া সৎ পথেৰে নিয়া অৰ্থাৎ মোক সেই সঁচা অৰ্থাৎ ভগৱানৰ পথেৰে সঁচাটোৱে ভগৱান সদ্গময় তমস অন্ধকাৰ মা মোক অন্ধকাৰৰ পৰা মোক পোহৰলৈ নিয়া পোহৰৰ বাট দেখুওৱা অৰ্থাৎ অজ্ঞান আন্ধাৰত আমি অচেতন হৈ আছোঁ তেৰাক নিচিনাৰ কাৰণে আপোনাক নিচিনাৰ কাৰণে মই অন্ধকাৰত পৰি আছোঁ মই আপোনাৰ হ'বক নিচিনা কাৰণে মই অন্ধকাৰত বুৰ গৈ আছোঁ মোক পোহৰৰ বাট দেখুৱাই সকল মোক আপোনালোকক নিচিনা হৈছোঁ আমি কায়িক সম্বন্ধ দি আমাৰ
এই অন্ধকাৰাচ্ছন্ন হৈ আছোঁ। আত্মিক সম্বন্ধটো আমাৰ হৈ পৰা নাই, আমাৰ যোগ চিনডাল হোৱা নাই, যোগ চন্দিডাল আমি ভাগ হৈ আছোঁ নহয়, পৰমাত্মা জীৱাত্মা সংযোগ হোৱা নাই। আপোনাক চিনা নাই মই, আপুনি জেঠী, আপুনি দেউতা, আপুনি খুৰা, আপুনি মোৰ মামা, আপুনি মোৰ আই, কায়িক সম্বন্ধ দি আমি, এইটো কায়িক সম্বন্ধ, শৰীৰৰ সম্বন্ধ। কিন্তু আত্মিক সম্বন্ধটো আমি যেতিয়া বান্ধ খাম, তেতিয়া একান্ত ভকতৰ শাৰীৰে উন্নীত হ'ম, বা সেইসকল ভকত হৈছে একান্ত ভকত, সেইসকলে আত্মিক সম্বন্ধটো তেৰাৰ লগত বান্ধ খাইছে, সংযোগ ঘটিছে, সেই যোগ উপলব্ধি কৰিছে, সেই অষ্টাংগ যোগৰ দ্বাৰা বান্ধ খাইছে, সেই দ্বাদশ নিয়ম পালন কৰিছে, সেইজনাই পৰম ভক্ত, পৰম যোগী। গতিকে নদী বহে সমুদ্ৰয় পাৰৰ লংঘয়, অগ্নিদহে ভূমিহমে গিৰি নিমজয়, সমস্তই মোৰ দ্বাৰা কৰি আছে। আৰু ব্ৰহ্মায়ো মোৰ দ্বাৰাই, মোৰ কাৰণেই, মোৰ নিৰ্দেশতে সৃষ্টি কৰিছে। হে কি প্ৰভু পিতৃদ্বাৰে জগত সৃজন্ত, অমৃত্যু ৰূপ হুয়া জগতক সংহাৰন্ত, আপুনি অনাদি নিত্য জগত ঈশ্বৰ, তেহে প্ৰভু ভজনীয় ইটো জগত। গতিকে পিতৃদ্বাৰাই জগত সৃষ্টি কৰে। আমাৰ লৌকিক অৰ্থত সাধাৰণতে জাগতিক জগতত আমি যি পাইছোঁ, আমি সংহাৰ কৰিছোঁ, নৱপ্ৰজন্মক জন্ম দিছোঁ, জন্ম দিয়াৰ পিছত আমাৰ কৰণীয়খিনি কৰিছোঁ নে নাই, সেইসকলক ভালকৈ লালন পালন কৰিছোঁ নে নাই, কাৰণ সেইসকলে আমাৰ আদৰ্শ দেখুৱাবনে নাই। মাতৃ দেৱহূতিয়ে গুৰু মানিছিল কপিলক, সেই গুৰুস্বৰূপ পুত্ৰ আমাৰ হ'বনে নাই, সেই ভাবুক হৈ, সেই চিন্তান্বিত হৈ, সেই স্থান কাল পাত্ৰ চিনি পেলাই আমি নৱপ্ৰজন্মক উদ্ভৱ কৰাব লাগিব, জন্ম দিব লাগিব, যাতে আমাৰ সন্তানটো সেই প্ৰহ্লাদসম হয়, ভক্ত ধ্ৰুৱসম হয়, পৰীক্ষিতসম হয়। তাৰাসৱে মাতৃগৰ্ভতে পাইছিলে, পোৱা নাই জানো, পাইছিলে, এই নামৰ দ্বাৰা। গতিকে কলি যুগত যিহেতু নিৰাকাৰ বুলি কৈছে, নিৰাময় বুলি কৈছে, গতিকে সেই নিৰঞ্জন প্ৰভুক আমি নাম গাই তেৰাৰ, কাৰণ নামৰ মালা পিন্ধিয়া থাকে ভগৱন্তই। আপোনালোকে আইসকলে বাপসকলে যি নাম গাব, এই নামৰ মালা বোলে পিন্ধে, প্ৰতিটো শব্দই এটা এটা নাম, হয়নে আইসকল? বিশেষকৈ আমাৰ আইসকলে সেই নিয়মবিলাক পালন কৰিব লাগিব। আৰু আমাৰ এইসকলো নহয়, সেই দিনৰ দিনকলৈ ওলাই যাম, আৰু সেইখিনি আনি পেলাই ক'ত খৰচ কৰিম, আইসকলে কৰিব লাগিব। সেই ভিতৰখন, সেই মজিয়াখন, সেই চোতালখন, সেই গৃহটো, সেই বাটচৰাটো কেনেকৈ ৰাখিব লাগিব আইসকল, হয়নে? গতিকে আমাৰ সীতাহৰণৰ সময়ত লক্ষ্মণে 3ডাল আগ দিছিলে নহয়, মজিয়াখন, চোতালখন, পদূলিমুখ, নঙলাখন আমি কেনেকৈ ৰাখিব লাগিব। 2টা অতিথি আহিব, তিথি দেৱ ভৱ, দেৱতাৰ নিচিনা আমি জ্ঞান কৰি ভাল মাত আশাৰ দিওঁ নে নিদিওঁ, মজিয়াখন সুন্দৰভাৱে ৰাখি তাত আমি আহাৰ গ্ৰহণ কৰিম। সেই আহাৰ কি? প্ৰভুৰ দান। তেৰা নহ'লে আমি পালোহেঁতেন নেকি? আমি কওঁ গৌৰৱেৰে, আমি হাত দুখনে আজিছোঁ, আমি ভৰিৰে খোজকাঢ়িছোঁ, নিজে কৰিছোঁ। কি শক্তি! তেৰা যদি নিদিয়ে কি শক্তি! আজি সেইটো কৈ আছোঁ, ই যদি বাহিৰ হৈ যায় পাৰিব নেকি হাতখিনিৰ কাম কৰিব? খাব পাৰিম নেকি? নাপাম। সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহোতে সৰ্বদা তেৰাক চিন্তা। প্ৰভাতকালে সাৰ পাইছোঁ, ভূমিত খোজ দিম,
প্ৰভু দিনটো তোমাতেই অৰ্পণ কৰিলোঁ হয় না ক'ত নিয়ে প্ৰভুই কি কৰোঁ কি নকৰোঁ প্ৰভুহে জানে কাৰোবাৰ চোতালত পদূলিমুখত নামঘৰ আছে প্ৰভু যাত্ৰা কৰি তোমাতে অৰ্পণ কৰিলোঁ ঘূৰি ঘূৰি আহি আহাৰ খাবলৈ লৈছোঁ প্ৰভু তোমাৰ কাৰণে পাইছোঁ গধূলি শুবলৈ লৈছোঁ নিশা ভাগে প্ৰভু নিশাটো তোমাতেই অৰ্পণ কৰিলোঁ তুমি সাৰ পুৱাই দিব দে উঠৰে উঠ বাপু গোপাল নিশিপ ৰভা কৃষ্ণক যোগাই দিয়ে নহয় আমাকো যোগাই দিবা দেই প্ৰভু নহ'লে কি ঠিক মানে প্ৰভুসকলে অকল তেনেকুৱা উদাহৰণ আছেনে নাই মানুহজন কি হ'লে ঘুমটিতে মানুহজন কি হ'ল জ্বৰ হৈছিল মানুহজনৰ কেনেকৈ গ'ল বোলে অমুক হৈছিল গতিকে আমি এই তিতাপৰ পৰা ৰক্ষা পাবৰ কাৰণে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ক'ৰবাত যাওঁতে কিবা কৰোঁতে একমাত্ৰ তেৰাত অৰ্পণ কৰি চিন্তা কৰি আমাৰ সমস্ত কৰ্ম কৰি যাম কালৰ প্ৰভাৱ আৰু সংসাৰ আৰু তামসী গতি ঈশ্বৰৰ মহিমাক কৰিলো বৰ্ণনা তাক তুমি ৰংগমনা কৰিলা শ্ৰৱণ কালৰ প্ৰভাৱ হবে জীৱৰ সংসাৰ অকহবে তাক হবে শুনা পুনৰবাৰ কালে ইটো লোক সমস্তকে চলাবয় তবু তাৰ বিক্ৰমক কেহ নুবুজায় কালে এইটো লোক সমস্তকে চলাবয় আমাক কালে চলাই আছে ক'ত কি কৰিব লাগিব ক'ত যাব লাগিব ক'ত কি কৰিব লাগিব সময় সমস্তে অৱস্থা পায়া আশা পায়া না নামঘোষাত কৈছে সেই শিশুকালত আমি কি কৰিলোঁ কি কৰিব লাগে যুৱকৰ কালত দেখা পাইছোঁ যুৱক হৈছোঁ বৃদ্ধকাল এই কালে সমস্ত আমাক কৰাই আছে সময়ে আমাক কৰাই আছে কাৰণ আমাৰ নিষ্ঠাৰ নাই পৰীক্ষিত মৰিছিল পৰীক্ষিতে জানি মৰিছিল সেইকাৰণে তেওঁ আত্মবিশ্লেষণ কৰিছিলে ধন জন শৰীৰ যতেক ৰাজ্যভাৰ ঋষি সাপ বনি হবে দহক আমাৰ তেৱেহে পাপীৰ হ'ব ঘৰ প্ৰায়চিত্ত অনিচিন্তিব দুনাই দ্বিজ দেৱৰ অহিত তেওঁলোকৰ অমংগল চিন্তা নকৰোঁ কেতিয়াও মোৰ শৰীৰটো মোৰ ৰাজ্য সমস্ত নাশ হৈ যাওক তক্ষক দংশনৰ মোৰ শৰীৰটো নাশ হৈ যাওক হে প্ৰভু তুমি এইটোকে কৰা এইটোৱে শাস্তি দিয়া কিন্তু আমিতো সেইটো কৰা নাই হে প্ৰভু তোমাক 10 টকা দিলোঁ মোৰ ল'ৰাটো এনে হ'ব লাগে ভালকৈ পাছ কৰিব লাগে হে প্ৰভু তোমাক সোণাৰ ফুল এটা দিম মোৰ গৰুটো হেৰাইছে মোক দিব লাগে কিন্তু সেই 10 টকা দিছোঁ সেই ল'ৰাটো যে পাছ কৰিব লাগে সেই ল'ৰাটো তিনিআলিত আড্ডা মাৰোঁতে যায় না ভালকৈ পঢ়েই না ফাৰ্ষ্ট ডিভিজন না ফেল ডিভিজনে যায় তাকতো বিচাৰ নকৰোঁ সৎভাৱে আমি তেওঁক নিছোঁনে নাই আদৰ্শ দেখাইছোঁনে নাই ফেটি দিছোঁ গতিকে সমস্ত সকলোৱে সুখে থাকক এইটোতো কামনা নকৰোঁ মোৰ কাৰণেহে কৰিছোঁ এই মোৰ কাৰণে কৰিছোঁ মই কৰিছোঁ এই সমস্ত বোলে এইটো কাই দিছে এইটো কোনে দিছে এইটো মোৰে দান এই মঞ্চখন দিছোঁ ময়ে দিছোঁ ইয়াৰ পৰা যদি কাৰোবাৰ দেই তাতে যে আউজি আছিলে এইটো খুঁটা মোৰেই
দান কৰাৰ পিছত মোৰ কেনেকৈ হ'ল গতিকে মই মোৰ কৰি আছোঁ আৰু এই ভাৱটো অৱশেষত দেৱহূতে বুজি পাই পেলাই তত্ত্বজ্ঞান লাভ কৰিব আৰু কপিল ভগৱানে উত্তৰ দিশক লাগি যাব পৰম গতি পাব দেৱহূতিয়ে গতিকে কালৰ প্ৰভাৱত আমাৰ সমস্তই পৰে আছে সমস্তকে চলাই আছে কালৰ বিক্ৰম আমি চিনি পোৱা নাই কিয় নুবুজো কোনেও বুজা নাই কালৰ প্ৰভাৱ হৰাম বায়ুৱে মেঘক যেন ভ্ৰময়ে গুণাত অতবু নুবুজয় মেঘে বায়ুৰ মহত্ব মেঘ এচপৰা আমি কয় মেঘ ইফালে গ'ল মেঘে যোৱা নাই বায়ুৱে লৈ গৈছে প্ৰখৰ ৰ'দত এটা কুকুৰ জিভা উলিয়াই আৰু কুকুৰে এখন গৰু গাড়ী তলে তলে গৈ আছে সেই গাড়ীখনৰ ছায়াত গৈ আছে দৌৰি দৌৰি জিভাডাল উলি ইমান গৰম লাগছে কুকুৰৰ গৰম লাগিলে কেনে চাবচোন জিভাডাল উলে নহয় ভাবিছে এই গাড়ীখন ময়ে চলাই লৈ গৈ আছোঁ মই চলাই মোৰ গতিকে এনেকুৱা আমাৰ ভাৱ এনেকুৱা আমাৰ অহংকাৰ হৰাম সুখ পাইব বুলি নানা কৰ প্ৰয়াস সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰৰ দুখৰ উপৰি দুখ আমি সুখ কেতিয়া পাম এই দ্বাদশ যম যিটো ক'ব অষ্টাংগ যোগ দ্বাদশ যোগ যে অযত্নে যিটো আমি পাওঁ তাতে যদি সন্তুষ্ট হওঁ আত্যন্তিক সুখ সেইটোৱেই প্ৰভুই যি দিছে সেইটোৱেই আৰু আমাৰ এখন গাড়ী আছে আৰু এখন লাগব এইটো ল'ৰাটোৰ এই মোকো এখন লাগব এইটো ঘৰটো বাপাটোকে লাগব আৰু এটা বান্ধৱৰ গতিকে আমাৰ আশাবিলাক আশা নামৰ নদীৰ মাজে আমি গৈ আছোঁ উঠি গৈ আছোঁ সীমা নাই অসীম আশা বান্ধি আমি ইটো সিটো কৰি গৈ আছোঁ নিস্তাৰ নাই আমাৰ হৰাম তেৱে তাৰ অৰ্থে সুখ কৰে দান দিনে ৰাতি অকালৰ বিক্ৰম তাক বুজিবা আতি গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত যিমানবিলাক আছে ইটো হবে মিছা পৰ মৰ্থ বিচাৰ বিষ্ণু পুৰাণে কৈছে কি কৈছে মৃয়তে জাত মাত্ৰ ৱাল ভাৱেথ যৌৱনে মধ্যং হোৱা বয়স প্ৰাপ্যে বাৰ্ধক্যে বা ধ্ৰুৱামৃতি নিস্তাৰ নাই পৰীক্ষিত মৰিছিল আমিও যে মৰিম নিশ্চিত অৱধাৰিত বিশ্ব নিয়ন্ত্ৰণাৰ এইটো স্বতঃসিদ্ধ নিয়ম কোনো স্থায়ী নহয় আদৰ্শ দেখাই গৈছে আমাৰ জগতত ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণ অৱতাৰ হৈ মনুষ্য লীলা কৰি 125 বছৰ কাল ধৰাধামত লীলা কৰি সমস্ত অসুৰ দমন কৰি সমস্ত দৈত্যক দমন কৰি ইয়াৰ পৰা বৈকুণ্ঠগামী হ'ল আমি থাকিম নেকি নিয়তে জাত মাত্ৰ কোনোবাই জন্মিয়েই ৱাল ভাৱেথ যৌৱনে কিন্তু বাল্যকালত কিছুমান যৌৱৰ কালত মধ্যম বা বয়সপ্ৰাপ্তে মধ্যকালত বা বয়সপ্ৰাপ্ত হৈ বৃদ্ধকালত নিষ্ঠা নামি যাবই লাগিব আমাৰ শৰীৰটো ইয়াত এৰিবই লাগিব কিন্তু সেইটোৰ কেতিয়াও লয় নাই অচ্যুত তেতি সনাতন চিৰস্থায়ী
গীতাৰ ২য় অধ্যায়ৰ সাংখ্য জগত হৈছে আত্মাটোৰ কথা। ২৩ নম্বৰ শ্লোকত গীতাৰ ২য় অধ্যায়ে সাংখ্য জগত ২৩ নম্বৰ শ্লোকত কি কৈছে? নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱক ন চৈনং ক্লেদয়ন্তাপ ন শশয়তি মাৰুত। নৈনং ছিন্দন্তি শস্ত্ৰাণি ন এনং এনং মানে ইয়াত ছিন্দ মানে কাটা অস্ত্ৰৰে কাটিব নোৱাৰি ন ছিন্দন্তি নৈনং ছিন্দান্তি শস্ত্ৰাণি ন এনং নৈনং ইয়াক অস্ত্ৰেৰে কাটিব নোৱাৰি ইমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ হৈ শৰীৰত স্থিত হৈ আছে। তেওঁ নিৰাকাৰ বুলি এইকাৰণে কৈছে যে আমাৰ শৰীৰৰ আকাৰটো তেওঁ বগা, তেওঁ ওখ, তেওঁ ডাঙৰ, তেওঁ ছোট, তেওঁ কলি, এও কলা, এও বগা, এই ভাৱ, এই চিন্তা, এই আকাৰটো নাই, নিৰাকাৰ। সেই আত্মাটোক অস্ত্ৰই কাটিব নোৱাৰি ইমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ আছে। নৈনং দহতি পাৱক সৌ জুইত পুৰা নাযায়। পাৱক মানে জুই, দহতি মানে শেষ হৈ যায়, পুৰি চাই হৈ যায়। নৈনং দহতি পাৱক ন এনং দহতি এনং মানে ইয়াক জুইত পুৰা দি শেষ কৰিব নোৱাৰি। ন ছয়নং ক্লেদয়ন তাপ ন ছ এনং ন ছয়নং ছ মানে আৰু ন ছ এনং আৰু ইয়াক ক্লেদন্তি মানে তিতা ভিজা বুঢ়া জিকা বুলি কয়। এই জিকছে বৰষুণত জিকছে ঠিক তেনেকুৱা তিতা পানীত তিয়াব নোৱাৰি। আপ মানে পানী ন ছয়নং ক্লেদন্তি যোগ আপ ক্লেদন তাপ আৰু ন শশয়তি মাৰুত মাৰুত বায়ু বায়ু শোষণ কৰিব নোৱাৰে, উৰাই নিব নোৱাৰে ইমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ হৈ সমস্তৰে হৃদয়ত স্থিত হৈ আছে। ডেট ইজ বিষ্ণু। বীজ ধাতু প্ৰত্যয় উকাৰান্ত সমস্তকে বিষ্ণু বুলি মানিব কৈছে ভগৱন্ত প্ৰভু আমাৰ একাত্ম বান্ধৱ সত্যক নন্দন উদ্ধৱৰ আগত কৈছে। আৰু মানুহে মানুহ এইটো মানুহ আমি আৰু এইখিনি কথা কোনে উপলব্ধি কৰিব পাৰে? মানুহে। গৰুৰ আগত বজাই টকাৰে ঘাঁহ খাই হিং জোকাৰি গৰুটো ক'ত বুজি পাব? নাপায় নহয়। গতিকে আমাক এইটো কৰিব পাৰিছে সমস্তকে তেৰাক দেখ পাৰিছে। এইটো ভগৱন্তৰ স্বৰূপ। আৰু সেইটো কৰিলে আমাৰ ভাগৱতী ভক্তি বিৰল ভক্তি সমস্ততে। গতিকে যিহেতু আমাক এই শাস্ত্ৰত লীলাৰ মাজেদি সংবাদ, এই যে মৈত্ৰেয় বিদুৰ সংবাদ, শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ, শুক পৰীক্ষিত সংবাদ, এই সংবাদ মেছেজ দি আছে ভগৱান শ্ৰীকৃষ্ণটো লীলাৰ দ্বাৰাই লীলা চৰিত্ৰৰ দ্বাৰা আমাক বুজাইছে, আমাক কৈ আছে। প্ৰহ্লাদ চৰিত্ৰ, প্ৰহ্লাদৰ কথাটো কক আছে? হিৰণ্যকশিপুক কাক কৈছে? আমাক কৈছে। ৰামায়ণত ৰাৱণৰ চৰিত্ৰ কাক কৈছে? আমাক কৈছে। যেতিয়া ৰামৰূপী জ্ঞান উদয় হ'ব, সৎৰূপী সীতা হৰণ হ'ব, অৰ্থাৎ উদ্ধাৰ হ'ব, ক্ষমা কৰিব। ৰামৰূপী জ্ঞান উদয় হ'লে সৎৰূপী সীতা উদ্ধাৰ হ'ব। এতিয়া আমি সৎগুণটো সীতাটো লগ পাই আছে, হৰণ কৰি আছোঁ। আমি ৰাৱণ নহয় জানো? গতিকে সৎগুণটো সীতা, সীতা উদ্ধাৰ হ'ব লাগে, ৰাম আহিব লাগিব, জ্ঞান আহিব লাগিব। সেই জ্ঞানৰূপী ৰাম আহিলে সৎগুণটো সীতাটো উদ্ধাৰ হ'ব, তেতিয়া ৰাৱণৰূপী ধ্বংস হৈ যাব। গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি ইটো হবে মিছা পৰমাৰ্থ বিচাৰত। সমস্তই মিছা বুলি কৈছে। আজি যদি আমাৰ শৰীৰটো পৰি থাকে, জীৱাত্মা যদি সেই বিদেহ আত্মা হৈ যায়,
বিদেহ আত্মা কাক কয়? ইয়াতে থকা আঙুৰটো দেহী হৈ আছে, যেতিয়া দেহটো এৰি যাব তেতিয়া বিদেহ আত্মা। সেই বিদেহ আত্মাটো গ'লে শৰীৰটো পৰি নৰব জানো? কাৰোবাৰ লগত ল'ম যাম নেকি? নাযাওঁ। আমি লগত নলো, একো নহয়। আহিছোঁ সেনেকৈ নাঙত হৈ যামগৈ, নাঙত হৈ চিতাৰ তলতে আমাক বস্ত্ৰখনো নিদিব, কাৰণ আহিছোঁতে বস্ত্ৰহীন হৈ। সেইকাৰণে সংকট বেলাত তাৰ সদ বুদ্ধি ভৈল, কি ভৈল বুলি গুণিবা কলৈল। কোনে? গজেন্দ্ৰ। গজেন্দ্ৰ ডাঙৰ হাতী ৰাজা। আমি অহংকাৰত আমি হাতী। সেই টানত পল্লিহে আমাৰতো আহিব সুন্দে পদ্মগত ওপৰত তুলিছে। পৰম শুনি শীঘ্ৰে চৰি প্ৰভু গৰুৰৰ স্কন্ধে, ভকতক ৰাখিবাক আখিল প্ৰবন্ধে। গজেন্দ্ৰ ভকতক ৰক্ষা কৰিবৰ কাৰণে যেতিয়া শৰণ লৈছে তেতিয়াই ভকত, সেয়ে শৰণ। আশ্ৰয় সেইকাৰণে ল'ব লাগে। আমিওতো বিপদত পৰি আছোঁ, আমি কিয়নো শৰণ নলওঁ? আমিওতো আশ্ৰয় নলওঁ, আমি কিয় চিন্তা নকৰোঁ? আমাৰ ত্ৰিতাপত আমিও দগ্ধ হৈ আছোঁ। কি ভৌতিক আদি ভৌতিক ফুটৰ দ্বাৰা, প্ৰাণীৰ দ্বাৰা। মৃগ পক্ষী মনুষ্য আদি, কিন্তু মৃগ চৰাই চিৰিকটি, কোনোবা মানুহৰ গুলিত, কাৰোবাক বাঘে খাইছে, কেনেকৈ সৰ্পে দংশন কৰে। এই প্ৰাণীৰ দ্বাৰা আমি সন্তাপ পাই আছোঁ। আদি দৈবিক বৰ বতাহ, বৰ ৰদ দিছে দেখোন আজি। দেৱতাৰ দ্বাৰা সন্তাপ যে দৈবিক। আৰু আধ্যাত্মিকৰ দুটা প্ৰকাৰ, শাৰীৰিক আধ্যাত্মিক আৰু মানসিক আধ্যাত্মিক। শাৰীৰিক আধ্যাত্মিক জ্বৰ, জণ্ডিছ, অমুক তমুক, এই শৰীৰৰ দ্বাৰা যিটো, সেইটো শাৰীৰিক আধ্যাত্মিক। মানসিক আধ্যাত্মিক কোনটো? কাম, ক্ৰোধ, দেশ, অসূয়া, এইবিলাকৰ দ্বাৰা যিটো আমি সন্তাপ পাই আছোঁ, সেইটো মানসিক আধ্যাত্মিক। গতিকে এই তিনিটা সন্তাপত আমি জৰ্জৰিত হৈ আছোঁ। আমি সংকটত পৰা নাই জানো? আমি গজেন্দ্ৰ কিয় নহওঁ তেনেহ'লে? আমি পৰীক্ষিত কিয় নহওঁ? দঢ়াই শাস্ত্ৰে, তাকে সমস্ত শাস্ত্ৰৰে তাৎপৰ্য আছে। তাৎপৰ্যত কৈছে, হৰম তোমাৰেহে অংশ যত জীৱানী, তুমি মোৰ নিজ স্বামী। প্ৰভু দামোদৰ এতেকে গোচৰ, কৰো তজু পাৱে আমি। প্ৰভু, আমি যিমানবিলাক আছিলোঁ, অগ নগ জগতেৰি কায়া, সমস্ত তোমাৰে অংশ। তুমি আমাৰ স্বামী, আইসকলৰ স্বামী, এওঁলোক সেইটো নহয়। আমি সকলোৱে প্ৰকৃতি, এই প্ৰকৃতিৰ গৰাকী স্বামী তুমি প্ৰভু। যদি সেইটো হয়, তজু পাৱে তোমাৰ চৰণত এতেকে গোচৰ, আমাৰ আবেদন, আপত্তি, দৰখাস্ত। কি আবেদন? হৰাম তোমাৰ চৰণ চিত্তে চাৰুক, নেৰিব মুখত নাম। হে কৃষ্ণ প্ৰাণ দিও এহি দান, ডাকিব ৰাম ৰাম। হে কৃষ্ণ প্ৰাণ দিও এহি দান, ডাকিব ৰাম 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 ৰাম।
বাপ বান্ধৱ মাইমতী হ'ব। আমি আগতেই আপোনালোকৰ ওচৰত কৈছোঁ, বাক্যে বচনে আসনে বসনে ত্ৰুটি নিশ্চয় হৈছে। আপোনালোকৰ মাজৰে অৱস্থা হ'লে আমাক ক্ষমা কৰিব। অপৰাধ বিনা খল তজু নাম নাৰায়ণ জানি নামে পকিলো শৰণে আলগতি নাগিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও অ হৰি অ ৰাম কৃষ্ণ।